সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ চ'ত মাহৰ 8 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মাৰ্চ মাহৰ 22 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি ৰাত্ৰি 12:38 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ ৰাত্ৰি 11:06 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 5:30 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:30 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰী বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গণ, গন্ধৰ্ব ৰস্তি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 11:06 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:25 পৰা 10:57 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:57 পৰা 12:56। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। লগতে এইবছৰ অসমীয়া নৱবৰ্ষটো যদি আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ বেছি সময় নিজে ভাল পোৱা কাম বনবোৰ কৰিয়ে সময়বোৰ পাৰ কৰা দেখা যাব। গতিকে এই মেষ ৰাশিৰ ব্যক্তিসকলে যি কাম কৰি ভাল পায় তেনে ক্ষেত্ৰতে দিনটোৰ বেছি সময় আজি অতিবাহিত হ'ব। আজি সৰু সুৰা যাত্ৰাৰ যোগ আছে। কিবা কাৰণবশতঃ আপুনি যাত্ৰা কৰিব লাগিব, কিন্তু বেছি যাত্ৰা কৰিলে অকণমান স্বাস্থ্যত ভাগৰ, স্বাস্থ্যত দুৰ্বলতা যেন অনুভৱ কৰিব পাৰে। কিন্তু বিগত দিনৰ পুৰণা স্মৃতিবোৰ আপোনাৰ মনলৈ আহিব। গতিকে পুৰণা কথাবোৰ আপোনাৰ সঘনাই মনত পৰি থকাও দেখা যাব। প্ৰেম সম্বন্ধৰ ফালৰ পৰা কিন্তু দিনটো আপোনাৰ বাবে অতি সুন্দৰ হ'ব, কাৰণ প্ৰিয়জনৰ কিবা ভাল কথাই আপোনাৰ মনত আজি কিছু আনন্দ বৃদ্ধি কৰিব। অৱশ্যে কাম কাজৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে সকলো কাম খুব বুদ্ধিমত্তাৰে আৰু পজিটিভভাৱে আজি কাম বনবোৰ কৰা দেখা যাব। আৰু আপোনাৰ প্ৰভুত্ব কাম বনত থাকিব। গতিকে আপুনি যি কয় সেই কথাবোৰ আজি সকলোৱে কৰ্মক্ষেত্ৰত মানি চলিব। আজৰি সময়বোৰ এই ৰাশি ব্যক্তিসকলে বিশেষকৈ ফূৰ্তি আনন্দ কৰি পাৰ কৰিব বিচৰাও দেখা যাব। আজি দিনটোত বিবাহৰ নতুন প্ৰস্তাৱ আহিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা চলিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে সকলো কথা আজি অকণমান বেছিকৈ চিন্তা কৰি থকা দেখা যাব। গতিকে যিকোনো কথা এওঁলোকে বেছি চিন্তা কৰা দেখা যাব। সৰু কথাও এওঁলোকে বেছি হয়তো চিন্তা কৰি সময়বোৰ পাৰ কৰিব পাৰে। শিক্ষাত
শিক্ষাগুৰুৱে যি কয় আপুনি সেই কথাবোৰ আজি মানি চলিবলগীয়া হোৱা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গুলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ সৰু সৰু ক্ষেত্ৰত অকণমান খৰচ কৰিবলগীয়া হ'ব পাৰে, নতুবা ঘৰৰ আপোনাৰ দায়িত্ব আজি কিছু বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি বন্ধুৱে আপোনাৰ কথাবোৰত সিমান গুৰুত্ব নিদিব, কাৰণ আপোনাক যদি কিবা বন্ধুক দায়িত্ব দিয়ে সেই দায়িত্বসমূহ আজি বন্ধুৱে পালন নকৰা দেখা যাব। গতিকে বৰ বিশেষ বন্ধুৰ ওপৰত নিৰ্ভৰ কৰি নচলিব। পুৰণা দিনৰ স্মৃতিবোৰ আজি পুনৰ মনলৈ আহিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কিবা শুভ কামৰ আৰম্ভণি হোৱাও দেখা যাব। আজি আনক সহায় কৰিবলৈ আপোনাৰ মন যাব। গতিকে নিজৰ যি হওক যি নহওক সেইবোৰ বাদ দি আনক সহায় আনক উপকাৰ কৰিবলৈ আজি আপোনাৰ মন যাব। কৰ্মক্ষেত্ৰত কঠিন কাম বনবোৰ এওঁলোকে বাদ দি বিশেষকৈ মন পচন্দৰ কামত অংশগ্ৰহণ কৰা দেখা যাব। গতিকে কঠিন কাম বনবোৰত আজি সিমান আপোনাৰ মন নবহিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে আজি দিনটো পাৰ হ'ব। লগতে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সৌভাগ্য আপুনি ক'ৰবাত নহয় ক'ৰবাত লাভ কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে পঢ়াটো অকণমান কমকৈ মন দিয়া দেখা যাব। বেছি সময় পঢ়িবলৈ আজি বৃষ ৰাশিৰ ব্যক্তিসকলৰ মন নাযাব। সৌন্দৰ্য পাতি অৱশ্যে বৃদ্ধি পাব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত সবলতাৰ লগতে সৌন্দৰ্য বৃদ্ধিৰো যোগ দেখা পোৱা গৈছে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত যদি স্বাস্থ্যত কিছু দুৰ্বলতা চলি আছিল, সেই দুৰ্বলতাবোৰ আজি কম হ'ব। গতিকে স্বাস্থ্যত সবলতা অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু বহুদিনৰ পৰা যদি সমস্যাও চলি আছিল, আজি সেই সমস্যাবোৰৰ আপুনি অৱশ্যে স্থায়ী সমাধান নিশ্চয় লাভ কৰিব। আজি কিন্তু আপোনাৰ কাম বনত পৰিৱৰ্তন আহিব। আপুনি একেটা কামত লাগি থকাৰ বিপৰীতে কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত ব্যস্ত থাকিব লাগিব। অচিনাকি ব্যক্তিও আজিকে আপোনাক কিবা উপদেশ দিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত লাভৰ পৰিমাণ যথেষ্ট বেছি দেখা পোৱা গৈছে। গতিকে যি কামতে হাত নিদিয়ক কিয় আপোনাৰ লাভ বৃদ্ধি পাব। লগতে এবাৰ যেতিয়া আপুনি যিকোনো কাম কৰিব, সেই আৰম্ভণি কৰাত অকণমান পলম হ'ব পাৰে, কিন্তু এবাৰ আৰম্ভ কৰাৰ পিছত সেই কাম বনবোৰ সম্পূৰ্ণ নোহোৱালৈকে এই ৰাশি ব্যক্তিসকলে একেৰাহে লাগি থকা দেখা যাব। প্ৰিয়জনে হয়তো আপোনাক কিবা কথাৰে অকণমান আদৰ সাদৰ কৰিব পাৰে, অৰ্থাৎ প্ৰিয়জনে আজি আপোনাক সম্পূৰ্ণ গুৰুত্ব দিব। ব্যৱসায়িক লেনদেনৰ বাবে আজি নতুনকৈ শুভাৰম্ভ কৰাটো ভাল হ'ব। যিকোনো নতুন ব্যৱসায় আপোনাক মনে বিচৰা ধৰণৰ লাভালাভ দিয়া দেখা যাব। কিন্তু আপুনি ব্যস্ত থাকিব লাগিব। কিবা নহয় কিবা কামত এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যস্ততা বৃদ্ধি পাব। আজৰি সময় আপোনাৰ হাতত সিমান নাথাকিব। কিন্তু বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে পুৰণা বিষয়ত আজি পুনৰ অধ্যয়ন কৰিবলগীয়া হোৱাও দেখা যাব। আনৰ উপদেশ মানি চলাটো এই ৰাশিৰ ব্যক্তিসকলে ভাল, কাৰণ আনৰ উপদেশে আপোনাক কিবা হয়তো বিশেষ সুফল দিব পাৰে। গতিকে আনৰ উপদেশ মানি চলাটো আপোনাৰ বাবে বিশেষ লাভদায়ক। নিজৰ কিন্তু ওজন যদি আপোনাৰ বেছি আছে, তেতিয়াহ'লে ওজন আজি অকণমান বৃদ্ধি পাব পাৰে আজিৰ দিনটোত। অৰ্থাৎ স্বাস্থ্য পাতিত কিছু সবলতা আহিব। হয়তো আপুনি আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সৌভাগ্য ক'ৰবাত লাভ কৰিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি
যাত্ৰা কৰিব লাগিব গতিকে ক'ৰবাত নহয় ক'ৰবাত যাত্ৰা হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ তীৰ্থস্থল নতুবা কোনোবা আধ্যাত্মিক স্থললৈ আপোনাৰ আজি যাত্ৰা হ'ব পাৰে আজি আনৰ পৰা কিবা নহয় কিবা কথা শিকিব পাৰিব আজি জ্ঞান অৰ্জনৰ প্ৰবল যোগ দেখা পোৱা গৈছে আৰু যিকোনো নতুন কামে আপোনাক আজি সফলতা প্ৰাপ্তিত সহায় কৰিব গতিকে নতুন নতুন কাম বনত আপুনি অংশগ্ৰহণ কৰাৰ চেষ্টা কৰক তেনে ক্ষেত্ৰত আপুনি সফলতা নতুবা লাভান্বিত হ'ব পাৰিব কিন্তু লৰা ধপৰাৰ মাজত য'তে ত'তে খৰচো নকৰিব ইনভেষ্টো নকৰিব কাৰণ লৰা ধপৰাৰ মাজত কৰা খৰচে হয়তো অকণমান অবাবত ব্যয় কৰাব পাৰে গতিকে গুৰুত্ব ৰাখিব বয়সস্থ ব্যক্তিসকলে অকণমান আমনি কৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে তেওঁলোকেও হয়তো আপোনাক অকণমান আমনি কৰিব পাৰে কিন্তু নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ আজি প্ৰবল সম্ভাৱনা আছে এনে কোনো ব্যক্তিক হয়তো আপুনি আজি লগ পাব পাৰে দিনটোৰ শেষৰ ভাগত আপোনাৰ ঘৰত কোনোবা ব্যক্তি কোনোবা আলহীৰ আগমনৰ সম্ভাৱনাও যথেষ্ট আছে কিন্তু যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে ভাবি চিন্তি পূৰ্বৰে পৰা সিদ্ধান্ত লৈহে কৰা দেখা যাব কিন্তু ঘৰত বৰ বিশেষ সময় দিব নোৱাৰিব কাৰণ দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ পৰা বাহিৰতে পাৰ হ'ব জীৱন সংগীয়েও আপোনাক আজি মনৰ কথা খুলি কোৱা দেখা যাব গতিকে সম্বন্ধত মধুৰতা আহিব বুজা পৰা আজি বৃদ্ধি পাব শিক্ষাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে মাতৃৰ কথামতে হয়তো পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে অৰ্থাৎ মাতৃয়ে শিক্ষা ক্ষেত্ৰত অকণমান আজি আপোনাৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ ব্যক্তিসকলে আজি আশা অকণমান বেছিকৈ কৰা দেখা যাব গতিকে বিভিন্ন ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ মনত আশা আকাংক্ষাবোৰ বৃদ্ধি পাব আজি বন্ধুৰ পৰা অকণমান সতৰ্ক হৈ চলিব কাৰণ বন্ধুৱে আপোনাক হয়তো আজি ধন বিচাৰি আহিব পাৰে নতুবা বন্ধুক ধন দিলে সেই ধন উভতাই পোৱাৰ সম্ভাৱনা খুব আজি কম হৈ পৰিব আজি অচিনাকি ব্যক্তিও আপোনাৰ ওচৰলৈ হয়তো কিবা সহায় সহযোগিতা বিচাৰি আহিব পাৰে বাকী এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমৰ ফালৰ পৰা খুব ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব প্ৰিয়জনে আপোনাক আজি মনৰ কথা খুলি কোৱা দেখা যাব কৰ্মক্ষেত্ৰত আপুনি এনে কিবা কাম কৰাৰ সুযোগ লাভ কৰিব যি কাম কৰিম বুলি আপুনি বহুদিনৰ পৰা বিচাৰি আছে কিন্তু সুবিধা পোৱা নাছিল তেনে কাম কৰাৰ আজি আপুনি সুবিধা নিশ্চয় লাভ কৰিব লগতে প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰতিযোগিতামূলক কামৰ যদি প্ৰস্তুতি চলাই আছে তেনে ক্ষেত্ৰত আজি ভাল ফলাফল আপুনি লাভ কৰিব অৱশ্যে ঘৰত থাকিলে আপুনি ঘৰৰ সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব দিনটোৰ বেছি সময় অৱশ্যে এওঁলোকৰ ঘৰতে কিবা নহয় কিবা কামত ব্যস্ত হৈ পৰিব বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ লগতে আজি শিক্ষাত কিন্তু এই ৰাশি ব্যক্তিসকলে আনে নজনা বিষয়ো এওঁলোকে আয়ত্ত কৰিব পাৰিব গতিকে শিক্ষা ক্ষেত্ৰত দিনটো শুভ দেখা পোৱা গৈছে বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কন্যা ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো অতি শুভ দিন স্বাস্থ্য পাতিত সবলতা থাকিব আজি ৰাতিপুৱাৰ ভাগতে শুই উঠাৰ সম্ভাৱনা খুব বেছি আছে কিবা কাৰণবশতঃ আপুনি সোনকালে উঠিবলগীয়া হ'ব পাৰে কিন্তু কিবা কথাই হয়তো আপোনাৰ আত্মবিশ্বাস আজি যথেষ্ট বঢ়াব গতিকে এই ৰাশি ব্যক্তিসকলৰ আত্মবিশ্বাস মনোবল আজি যথেষ্ট বাঢ়িব বন্ধুৱে হয়তো আপোনাৰ ব্যৱসায় বাণিজ্যত কিবা নহয় কিবা সহায় সহযোগিতা কৰিব পাৰে লগতে আজি ধন প্ৰাপ্তিৰো প্ৰবল সম্ভাৱনা আছে কৰবাৰ পৰা নহয় কৰবাৰ পৰা ধনৰ কম বেছি পৰিমাণে হ'লেও আগমন হ'ব ইয়াৰ বাহিৰে সম্বন্ধীয় ব্যক্তিৰ সৈতেও সম্বন্ধত মধুৰতা আহিব বহুদিন সম্পৰ্ক নথকা কোনো ব্যক্তিকো আজি লগ পোৱাৰ সম্ভাৱনা নতুবা যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে প্ৰেম সম্বন্ধত
নতুনত্ব আহিব। বিশেষকৈ বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে অতি শুভ, কাৰণ তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা আজি চলিব পাৰে। আজি আপোনাৰ ধনৰ আদান প্ৰদান হৈ থাকিব, লেনদেন আজি বেছি হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনাৰ অৱশ্যে কাম বনবোৰৰ কোনোবা ব্যক্তি হয়তো চোৱা চিতা কৰিব পাৰে, গতিকে আপোনাৰ কাম বনৰ কোনোবা ব্যক্তিয়ে নিৰীক্ষণ কৰিব অহা দেখা যাব। ইয়াৰ বাহিৰে ব্যৱসায়ে নতুন দিশ লোৱা দেখা যাব, গতিকে যদি আপুনি ব্যৱসায় কৰি আছে সেই ব্যৱসায়ক নতুনত্ব অনাৰ চেষ্টা কৰিব, কাৰণ নতুনত্ব আনিলে দিনটোত বিশেষ লাভৰ পৰিমাণ বৃদ্ধি পাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে কিবা নহয় কিবা বয় বস্তু আজি নিজৰ বাবে, ঘৰৰ বাবে ক্ৰয় কৰিবলগীয়া হোৱাও দেখা যাব। জীৱনসংগীয়ে হঠাৎ কিবা ছাৰপ্ৰাইজ দিব আৰু হাঁহি ধেমালিৰ মাজেৰে আজি দিনটো অতিবাহিত কৰা পৰিলক্ষিত হ'ব। গতিকে কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে বাকী সকলো দিশত শুভ। পঢ়িবলৈ অকণমান কমকৈ মন যোৱা দেখা যাব, কাৰণ পঢ়াত বৰ বিশেষ এই ৰাশিৰ ব্যক্তিসকলে দীঘলীয়া সময় পঢ়ি থাকিবলৈ এওঁলোকৰ সিমান ধৈৰ্য নাথাকিব। কিন্তু আজি ঘৰত আপুনি নজনাকৈয়ে হয়তো কোনোবা ব্যক্তিয়ে কিবা আপোনাৰ বিষয়ে হয়তো কথা বতৰা কৈ থাকিব পাৰে, অৰ্থাৎ আপোনাৰ ভাল কথাই অন্য ব্যক্তিয়ে ঘৰত আলোচনা কৰি থকা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ ফালৰ পৰা আজি দিনটো যথেষ্ট শুভ দিন। আপোনাৰ স্বাস্থ্য পাতিত সবলতা আহিব আৰু বিভিন্ন ক্ষেত্ৰত ভাল খবৰে আপোনাৰ আজি আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি কৰা দেখা যাব। অৱশ্যে অচিনাকি ব্যক্তিৰ উপদেশত আপুনি য'তে ত'তে ধন খৰচ নকৰিব। য'তে ত'তে ধন ইনভেষ্ট খৰচ কৰিলে অকণমান ধনৰ অবাবত ব্যয় হোৱা দেখা যাব। কিন্তু কথা বতৰাত এই ৰাশিৰ ব্যক্তিসকলৰ সংযমতা অহা দেখা যাব। যিকোনো কথা খুব নম্ৰ ভদ্ৰভাৱে এওঁলোকে কোৱা দেখা যাব। আজি কিন্তু আকস্মিকভাৱে যদি কিবা কাম কৰে, হঠাৎ যদি সিদ্ধান্ত লয়, সেই সিদ্ধান্তই আপোনাক পিছত হয়তো অনুধাৱন কৰাব পাৰে। গতিকে যিমান পাৰে লৰা ধপৰা খৰতকীয়াকৈ আপুনি সিদ্ধান্তবোৰ নল'ব, ভালদৰে চাই চিতি সিদ্ধান্ত লোৱাটো ভাল হ'ব। আজি কাৰোবাৰ সৈতে নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে হয়তো কোনোবা ব্যক্তিক আপোনাৰ মনৰ পৰা ভাল লাগিব পাৰে প্ৰেম সম্বন্ধত। ইয়াৰ বাহিৰে কৰ্মক্ষেত্ৰত আপোনাৰকৈ যদি সৰু ব্যক্তিয়ে আপোনাৰ কিবা কামত সহায় সহযোগিতা কৰি আছিল, আপুনি হয়তো সেই ব্যক্তিৰ আজি দায়িত্ব ল'বলগীয়া হ'ব পাৰে। সেই ব্যক্তিৰ কাম বনো আপুনিয়ে হয়তো কৰিবলগীয়া হ'ব পাৰে। কিন্তু এওঁলোকৰ বুদ্ধিমত্তা আজি প্ৰখৰ হ'ব। যিকোনো কথা এওঁলোকে সোনকালে বুজি উঠা দেখা যাব। আৰু দিনটোৰ কিছু সময় আপুনি অকলশৰেও পাৰ কৰিব লাগিব, কাৰণ কিছু সময়ত হয়তো অকণমান অকলশৰীয়া যেন আপোনাৰ অনুভৱ হ'ব পাৰে। মনত উদ্বিগ্নতা বাঢ়িব। যিকোনো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে সোনকালে হোৱাটো বিচাৰিব, কিন্তু অকণমান কাম বনত পলম হ'ব পাৰে। গতিকে ধৈৰ্য ধৰি আগবাঢ়িলে নিশ্চয় দিনটো আপোনাৰ বাবে শুভ হৈ পৰিব। বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাগুৰুৰ আশীৰ্বাদ, শিক্ষাগুৰুৰ আজি ছাপৰ্ট সম্পূৰ্ণ দিনটোত লাভ কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয়তা বৃদ্ধি পাব। গতিকে অন্য ব্যক্তিক আপুনি সোনকালে নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। ধন সম্পৰ্কীয় যদি কিবা সমস্যা চলি আছিল, যদি পাবলগীয়া ধনো আপুনি লাভ কৰা নাছিল, তেনে ক্ষেত্ৰত ধন প্ৰাপ্তি, ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কিন্তু সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব সুন্দৰভাৱে পাৰ হ'ব। সন্ধিয়া আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আজি কোনোবা প্ৰিয় বন্ধুক লগ পোৱাৰ সম্ভাৱনাও আপোনাৰ দেখা পোৱা গৈছে। আৰু এই ৰাশি ব্যক্তিসকলে বিশেষ কিবা পৰিকল্পনা দিনটোত কৰাও দেখা যাব। অৱশ্যে দিনটো আপোনাৰ বাবে ৰোমান্টিক হৈ পৰাও দেখা যাব। প্ৰেম সম্বন্ধটো আজি অতি সুন্দৰভাৱে দিনটো পাৰ হ'ব। কিন্তু নিজৰ ক্ষমতা দেখুওৱাৰ আজি
নতুন নতুন সুযোগ সুবিধা আপুনি লাভ কৰিব। গতিকে ক্ষমতা দক্ষতা এওঁলোকে আনৰ আগত দেখুৱাব পাৰিব আৰু নতুন নতুন সুবিধাও আপুনি লাভ কৰিব পাৰে। হঠাৎ ভাল সুবিধা পালে আপুনি অৱশ্যে তাৎক্ষণিকভাৱে সেই সুবিধা লোৱাৰ চেষ্টা কৰিব, কাৰণ কম সময়ৰ বাবেহে আপোনাৰ সন্মুখত সেই সুবিধা অহা দেখা যাব। মোবাইলত ব্যস্ততা অকণমান বাঢ়িব। দিনটোৰ বেছি সময় এই ৰাশিৰ ব্যক্তিসকলে মোবাইলত সময়বোৰ পাৰ কৰা দেখা যাব, কিন্তু জীৱনসংগীয়ে কিবা কথাক লৈ আপোনাৰ ওপৰত অকণমান খং কৰিব পাৰে। ইয়াৰ বাহিৰে আনে আপোনাৰ প্ৰশংসা কৰিব। গতিকে আপুনি যি কামেই নকৰক কিয়, যি কথাই নকওক কিয়, আনে আকাৰে ইংগিতে কথাই বতৰে আপোনাক প্ৰশংসা কৰা দেখা যাব। শিক্ষাত অৱশ্যে আজি শিক্ষাগুৰুৰ পৰামৰ্শ, শিক্ষাগুৰুৰ উপদেশ লোৱাৰ কিছু প্ৰয়োজন আহি পৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল বৃদ্ধি পাব। লগতে কৰ্মক্ষেত্ৰত খুব এক্টিভ হৈ থকা দেখা যাব এই ধনুৰাশিৰ ব্যক্তিসকলক। ব্যৱসায় বাণিজ্যত অৱশ্যে অকণমান যত্ন ৰখাৰ, অকণমান গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। গতিকে যদি আপুনি ব্যৱসায়ত সিমান গুৰুত্ব নিদিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ আৰ্থিক লোকচান হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি কাম বন কৰিবলৈ অকণমান কমকৈ ইচ্ছা কৰা দেখা যাব। বিশেষকৈ কষ্টৰ কাম এওঁলোকে সিমান কৰিব ইচ্ছা নকৰে। বুদ্ধিমত্তাৰে কৰা কাম বনত তেওঁলোকক অংশগ্ৰহণ কৰা দেখা যাব, কিন্তু কষ্ট বেছি হ'লে সেই কষ্টৰ পৰা অকণমান দূৰত থকা দেখা যাব। কিন্তু প্ৰেমত আপোনাৰ নতুনকৈ অংশগ্ৰহণ কৰাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। লগতে নতুন পৰিকল্পনাই সেই ব্যক্তিসকলক আজি সোনকালে আকৰ্ষিত কৰিব। গতিকে নতুন নতুন কাম বনৰ, নতুন নতুন চিন্তাধাৰাৰ প্ৰতি সেই ব্যক্তিসকল বেছি আকৰ্ষিত হৈ পৰা দেখা যাব। আৰু দীঘলীয়াভাৱে যদি কিবা কাম চলি আছিল, আপোনাৰ সম্পূৰ্ণ হোৱা নাছিল, তেনে অসম্পূৰ্ণ কাম বন আজি সম্পূৰ্ণ হৈ পৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিবা কথাই মনত আজি সুখ সমৃদ্ধি বৃদ্ধি কৰাও দেখা যাব। গতিকে এনে কিবা আপুনি কথা নতুবা এনে কিবা খবৰ আজি লাভ কৰিব, যি খবৰে আপোনাক মনত আনন্দিত কৰি তোলা দেখা যাব। জীৱনসংগীৰ বাবে খৰচ হ'ব পাৰে, নতুবা আপুনি বেছিকৈ খৰচ কৰিলে হয়তো প্ৰিয়জনে কিবা কথা আপোনাক আজি শুনাব পাৰে যদি আপুনি বিবাহিত। আজি অৱশ্যে শিক্ষাত মনোৰঞ্জনৰ যোগ দেখা পোৱা গৈছে। যিখিনি পঢ়া শুনা কৰিব খুব আনন্দ ফূৰ্তিৰ মাজেৰে পঢ়া শুনা কৰা এওঁলোকক দেখা যাব। খুব উৎসাহিত হৈ পঢ়িব ইচ্ছা কৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি আঁতৰত থকা কোনোবা সম্বন্ধীয় ব্যক্তি আপোনাৰ খা খবৰ ল'ব পাৰে। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি খৰচৰ মাত্ৰা অকণমান বাঢ়িব। গতিকে যিমান পাৰে আপুনি খৰচত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি কিন্তু সামাজিক কাম কাজত আপুনি অংশগ্ৰহণ কৰিব লাগিব। সমাজৰ সকলোৰে অৱশ্যে আপুনি প্ৰিয় হৈ পৰিব। আপুনি যি কথা ক'ব সেই কথাবোৰ সকলোৰে আজি প্ৰিয় হৈ পৰিব। প্ৰেম সম্বন্ধত প্ৰিয়জনৰ পৰা কিবা কাৰণবশতঃ অকণমান দূৰত থাকিবলগীয়াও হ'ব পাৰে। আজি নতুন নতুন কিতাপ পঢ়াৰ ইচ্ছা যাব। বিশেষকৈ বাহিৰা কিতাপ পঢ়িবলৈ আপোনাৰ আজি মন যাব। উপন্যাস গ্ৰন্থ এনেধৰণৰ অধ্যয়ন কৰিবলৈ হয়তো আপোনাৰ মন যাব পাৰে। ব্যৱসায়িকসকলে আজি ব্যৱসায়িক লেনদেন কৰাৰ পূৰ্বতে অকণমান অচিনাকি ব্যক্তিৰ সৈতে লেনদেন কৰাৰ পৰা দূৰত থাকিব। কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলৰ সকলোৰে সৈতে মিলা প্ৰীতি বৃদ্ধি পাব। গতিকে সকলো ব্যক্তিৰ সৈতে তেওঁলোকৰ যোগাযোগ আজি বৃদ্ধি পাব আৰু চেষ্টাত বিশেষ সফলতাৰ যোগ দেখা পোৱা গৈছে। গতিকে আপুনি চেষ্টা কৰি থাকক। যিকোনো চেষ্টাই আপোনাক আজি দিনটোত ভাল ফলাফল দিয়া দেখা যাব। বিবাহিতসকলৰ বাবেও আজি সম্বন্ধত মধুৰতা আহিব। সন্তানৰ পৰাও আজি কিবা ভাল খবৰ আপুনি শুনিব পাব পাৰে। গতিকে সন্তানৰ উন্নতি প্ৰগতিৰ যোগ আজি দেখা পোৱা গৈছে। শিক্ষাত কিন্তু
অকণমান বেছি সময় দীঘলীয়া সময় পঢ়িবলৈ এওঁলোকৰ মন নাযাব কম সময় পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি শুভ কিন্তু দীঘলীয়া সময় পঢ়িব হয়তো আজি আপোনাৰ ইচ্ছা অকণমান কমকৈ যাব আজি ঘৰত কিবা সৰু সুৰা মেৰামতিৰ কাম চলি থাকিব পাৰে ঘৰত গৃহ নিৰ্মাণ নতুবা তেনেধৰণৰ কাম বন চলি থকাও দেখা যাব বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ কুম্ভ ৰাশিৰ ব্যক্তিসকলে বাহিৰা বস্তু খোৱা লোৱা নকৰিব কিয়নো বাহিৰা বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে বিশেষকৈ তেলুৱা বস্তু খোৱাৰ পৰা আপুনি দূৰত থাকিব আজি চিন্তাও অকণমান আপুনি বেছিকৈ কৰিব পাৰে গতিকে কমকৈ চিন্তা কৰাৰ প্ৰয়োজন আছে কিন্তু সময়তকৈ আগতেই পাবলগীয়া ধন আপুনি আজি লাভ কৰিব গতিকে যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছে আপোনাক উপযাচি সেই ধন দিয়া দেখা যাব ইয়াৰ বাহিৰে পাৰিবাৰিক ক্ষেত্ৰত কোনোবা নতুন সদস্যৰ আগমন হ'ব নতুবা পাৰিবাৰিক ক্ষেত্ৰত নতুন সদস্য নতুবা নতুন সম্পত্তিৰ আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে আৰু ক'ৰবাত সভা অনুষ্ঠান প্ৰগ্ৰেমতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে লগতে ছ'চিয়েল মিডিয়াত আজি খুব এক্টিভ হৈ থকা দেখা যাব ছ'চিয়েল মিডিয়াত এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ বেছি সময় আপোনাৰ অতিবাহিত হ'ব কৰ্মক্ষেত্ৰত একাগ্ৰতাৰে কাম কৰিলে আপোনাৰ কাম বনত নিশ্চয় উন্নতি প্ৰগতি হ'ব কাৰণ কিছু সময় আপোনাৰ একাগ্ৰতা আজি অকণমান কমিব পাৰে গতিকে একাগ্ৰতা অনাৰ কিছু আৱশ্যকতা আছে সংগীত শুনিবলৈ আপোনাৰ মন যাব বিশেষকৈ পুৰণা দিনৰ সংগীত শুনিব আজি আপোনাৰ অকণমান মন যাব পাৰে সৰু সৰু কথাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি বেছি গুৰুত্ব দিয়া দেখা যাব গতিকে সৰু সৰু কথাত গুৰুত্ব দি কাম বনতো এওঁলোকে যদি আগবাঢ়ে তেতিয়াহ'লে নিশ্চয় দিনটো আপোনাৰ বাবে কৰ্মফালৰ পৰাও শুভ হৈ পৰিব জীৱনসংগীয়ে অৱশ্যে অকণমান কিবা কথা শুনাব পাৰে গতিকে প্ৰিয়জনক আপুনি যিকোনো কথা শুনোৱাৰ যাতে সুবিধা নিদিয়ে সেইখিনি গুৰুত্ব ৰাখিলে নিশ্চয় দিনটো আপোনাৰ বাবে শুভ হৈ পৰিব মনত আজি নতুন চিন্তাৰ উদয় হ'ব গতিকে ভৱিষ্যতে কি কৰিব ক'ত যাব কি নকৰিব এনেধৰণৰ প্লেন এনেধৰণৰ পৰিকল্পনাসমূহ আজি এই কুম্ভ ৰাশিৰ ব্যক্তিসকলে মনে মনে কৰি থকা দেখা যাব শিক্ষাত আজি পিতৃয়ে কিবা উপদেশ দিব পাৰে পিতৃ আৰু ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তি আপোনাক পঢ়া শুনাত কিবা উপদেশ দিয়াও দেখা যাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ মীন ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাত মন যাব গতিকে খেলা ধূলা কৰিবলৈ ইচ্ছা যাব পাৰে আজি অৱশ্যে আপুনি নাভাবিলেও কোনো আলহী নতুবা কোনোবা সম্পৰ্কীয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে গতিকে নমতা আলহীৰ আগমনৰ সম্ভাৱনা আছে খৰচ দিনটোত অকণমান বাঢ়িব আপুনি খৰচ নকৰিম বুলি ভাবি থাকিলেও ক'ৰবাত নহয় ক'ৰবাত খৰচ কৰিব লাগিব কিন্তু ঘৰৰ চাফ চিকুণ কৰা ঘৰৰ মেৰামতি কৰা এনেধৰণৰ কামতো আপুনি আজি অংশগ্ৰহণ কৰিব লাগিব গতিকে ঘৰত কাম বনত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে আজি কিন্তু বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছে সেই আধৰুৱা কাম বনবোৰ আজি সম্পূৰ্ণ হৈ পৰিব ইয়াৰ বাহিৰে আজি খুব দায়িত্বশীল হৈ পৰাও দেখা যাব আৰু যিকোনো কথা স্পষ্টভাৱে কোৱা দেখা যাব স্পষ্ট কথা ক'লে আনে হয়তো কিবা কথাত বেয়া পাব পাৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকল আজি যথেষ্ট দায়িত্বশীল আৰু স্পষ্টবাদী হোৱা দেখা যাব নিজৰ ক্ষমতা দক্ষতাবোৰ দেখুৱাই এওঁলোকে নতুন নতুন সুবিধা লাভ কৰিব গতিকে সেই ক্ষমতাৰ বাবে আজি প্ৰশংসাও আনৰ পৰা এই মীন ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব লগতে আজৰি সময়ত বাহিৰা কিতাপ পঢ়িবলৈ এওঁলোকৰ মন যাব কিন্তু কোনোবা ব্যক্তি অকণমান আমনি কৰিব পাৰে দিনটোত আজি অন্য ব্যক্তিৰ পৰা কিছু আমনি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু অকণমান চেষ্টাই আপোনাক আজি বেছি সফলতা প্ৰদান কৰিব গতিকে বৰ বেছি আপুনি কষ্ট কৰিব নালাগে বেছি চেষ্টাও কৰি থাকিব নালাগে কম চেষ্টাত ভাল সফলতা লাভ কৰিবলৈ
সক্ষম হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।